নমস্কাৰ। আজি আমাৰ বতৰ সমস্যাৰ কাৰণে পানী নাই কাৰণে আমি আজি ইয়াত ভেকুলী বিয়া পাতিছোঁ আৰু ভেকুলী বিয়া মানে পাতিলে বৰষুণ হয় বুলি এটা বিশ্বাস কৰি মানুহে, গতিকে আমি আজি এনেকুৱা এখন বিয়া পাতিছোঁ। আজি বাক্সা জিলাৰ জালা চক্ৰ বিষয়াৰ আণ্ডাৰত আংগুলীয়া গাঁৱত অন্তৰ্ভুক্ত এই ইয়াতে আমি আজি বিয়া উদযাপন কৰিছোঁ, ভেকুলী বিয়া। গতিকে আমি চৰকাৰৰ এটা অনুৰোধ জনাইছোঁ, আমাৰ যিটো পানীৰ সমস্যা, এই পানীখিনি যাতে আমাৰ খেতি কৰাৰ কাৰণে চৰকাৰে যাতে আমাক কিবা এটা সুবিধা কৰি দিয়ে, মানে পানীখিনি যেনেকৈ জলসিঞ্চন ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি এপ্লাই কৰিছোঁ। আজি এপ্লাই কৰা 4 বছৰ 5 বছৰ হৈ গ'ল, আমাক কোনো ব্যৱস্থা লোৱা নাই। গতিকে মই BTCৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা EPPLৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ জনাইছোঁ, আমাক যাতে খেতিখিনি কৰি আমাক যাতে জীৱিকা নিৰ্বাহ কৰিব দিয়ে। আৰু আমি খেতিয়ক মানুহ, আমাৰ খেতিৰ ভৰসা থাকে। গতিকে বেংকে পইচা নিদিয়ে, আমাক কমচে কম আমাক খেতিৰ পানী দিয়াৰ ব্যৱস্থা কৰক, আৰু আমি তেতিয়া আমাৰ চলাৰ সুবিধা হয়। এটা ভেকুলী বিয়াখন এটা আগৰ পৰা আমি দেখিছোঁ সৰুপতে, যদি বৰষুণ যদি খৰাং বতৰে যদি বৰষুণ নহয়, তেতিয়া কি হয়, আমাৰ ভেকুলী বিয়া পাতি এটা পানী হ'ব বুলি, বৰষুণ হ'ব বুলি মানুহ ধাৰণা এটা, আৰু এই ধাৰণা কৰি আজি বিয়াখন পতা হৈছে। গতিকে আমি সম্পূৰ্ণ নীতি নিয়ম পালন কৰি আমি আজি বিয়াখন ইয়াতে পাতিছোঁ। আৰু চবচে সমস্যা আছে আমাৰ জলসিঞ্চন ব্যৱস্থা একোৱেই নাই। আৰু এই বস্তুখিনি আমি আজি 4 বছৰ 5 বছৰ আগতে আমি আঞ্চলিক কমিটি গঠন কৰি আমি ইঞ্জিনিয়াৰ অফিচত ফচলপুৰত আমি ইয়াত জমা দিয়া আছিল। গতিকে ইয়াতে যদি আমাক চৰকাৰৰ পৰা যদি কিবা সুবিধা দিয়ে, নিশ্চয় এই ৰাইজখিনি আমাৰ উপকৃত হ'ব বুলি মই আশা কৰোঁ। আজি আমাৰ ইয়াত ভেকুলী বিয়া পতা হৈছে হস্তলত। পৰম্পৰাভাৱে কিংবদন্তি মতে আজি বহুদিন হ'ল বতৰৰ দুৰ্যোগ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহখিনি খেতি বাতি কৰে। সেয়েহে আহাৰৰ মাহ হ'লে শাওণ মাহত কি খেতি কৰিব, এনেহেন ভাবিয়ে মানুহখিনি খুব দুখীয়া গৰীব, খেতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহখিনি জীৱিকা নিৰ্বাহ কৰে। সেয়েহে মানুহখিনি ভাবি চিন্তি ভেকুলী বিয়া পাতিবলৈ সিদ্ধান্ত লৈছে। পৰম্পৰামতে এইখিনি ইয়াতে 10-20 টকাকৈ তুলি গোটেই চুবুৰীয়া মানুহখিনিয়ে আমি আজি ইয়াতে এটা পৰম্পৰা বুলি এনেহেনকৈ বৰষুণ দেই ভেকুলীৰ বিয়া পাতিলে দৰা কইনা সাজি, গতিকে তাৰে কাৰণে আমি আজি সমূহ ৰাইজে সেই নিয়ম মতে আমি বিয়াখন পাতিছোঁ। আৰু এতিয়া আমাৰ বিয়াৰ কাম চলি আছে, সন্ধিয়াৰ পিছত আমাৰ বিয়া শেষ হ'ব। গতিকে এইখিনিয়ে কৈ মই বিয়াত এনেই মানুহক জলপান চাহ নিমকি এনেহেনকৈ খোৱা খাইছোঁ, আৰু প্ৰসাদ এনেকৈ গোটেইখিনি বস্তু দিয়া খাইছে ৰাইজক। ৰাইজনা হৈছে আমাৰ হস্তৰৰ পৰা, আৰু আমাৰ ইয়াতে হ'ল আমবাৰী বুলি কয়, আমবাৰীত হ'ল কইনাৰ ঘৰ, আৰু হস্তৰ আঙুলীয়াৰ পৰা দৰা আহিছে। আজি কৰিছোঁ আমি ভকতৰ দ্বাৰাইতো কৰিছোঁ, গতিকে আমি ভকতৰ দ্বাৰাই কামটো কৰিছোঁ।